নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা নশ44টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব আজি ৰাজ্যৰ 4,29,448 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত বহিব 1,90,653 জন ছাত্ৰৰ বিপৰীতে 2,38,795 গৰাকী ছাত্ৰী পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা বিগত বৰ্ষতকৈ এইবাৰ 8,720 গৰাকী পৰীক্ষাৰ্থী বৃদ্ধি হৈছে পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ ফলত বিগত বৰ্ষতকৈ 31টা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হৈছে আনহাতে বিগত বৰ্ষতকৈ এইবাৰ 48,142 গৰাকী বৃদ্ধি হৈছে ছাত্ৰীৰ সংখ্যা প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত 4টা বিষয়ত থাকিব OMR সিট আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষা মেট্ৰিক পৰীক্ষা আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে 944টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব ৰাজ্যৰ 4,29,448 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত বহিব 1,90,653 জন ছাত্ৰ আৰু বিপৰীতে 2,38,795 গৰাকী ছাত্ৰী লক্ষণীয়ভাৱে এইবাৰ ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা সৰ্বাধিক আজি পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা বিগত বৰ্ষতকৈ এইবাৰ 8,720 গৰাকী পৰীক্ষাৰ্থী বৃদ্ধি পাইছে পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ ফলত লক্ষ্য ৰাখি 31টা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হৈছে আনহাতে বিগত বৰ্ষতকৈ এইবাৰ 48,142 গৰাকী বৃদ্ধি হৈছে ছাত্ৰীৰ সংখ্যা আৰু প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত 4টা বিষয়ত থাকিব OMR সিট আৰু মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষা কেন্দ্ৰৰ পৰা আমাৰ সাংবাদিকসকল সংযুক্ত হৈছে প্ৰস্তুতিৰ বিষয়ে আমি কিছু খবৰ জানিম শিৱসাগৰৰ পৰা আমাৰ সৈতে প্ৰদীপ গগৈ সংযুক্ত হৈছে আৰু মহানগৰীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক অসীম দত্ত আছে পোনপটীয়া সম্প্ৰচাৰত অসীম প্ৰথমে আপোনাৰ কাষলৈ আহিছো কোনটো পৰীক্ষা কেন্দ্ৰত আপুনি উপস্থিত আছে 9 বাজিবলৈ আৰু বেছি সময় নাই উৎকণ্ঠা বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰীৰ মাজত অভিভাৱকসকলৰ মাজত জয়ন্ত চাওক বাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু তাৰ পিছতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে পূৰ্বৰ তুলনাত এই বৰ্ষটোত 48,000তকৈ অধিক আচলতে ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত মই গুৱাহাটী মহানগৰীৰ গণেশগুৰিস্থিত গোপাল বড়ো গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী যি স্কুল সেই হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সন্মুখত মই এই মুহূৰ্তত উপস্থিত আছোঁ যিহেতু ছাত্ৰ ছাত্ৰীসকল তেওঁলোক আহি সাজু হৈছে কিন্তু ইতিমধ্যে যিহেতু কিছু সময় আছে গতিকে তাৰ প্ৰাক্ষণতে দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ সমান্তৰালভাৱে প্ৰতিগৰাকী অভিভাৱক কিন্তু নিজৰ সন্তানক লৈ এই পৰীক্ষা কেন্দ্ৰৰ সন্মুখত তেওঁলোকে আচলতে অৱস্থিতি গ্ৰহণ কৰিছে আৰু ইতিমধ্যে যেটো কঠোৰ নিষেধাজ্ঞা যাতে কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয় পৰীক্ষা কেন্দ্ৰত বা পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত যাতে কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয় তাৰ প্ৰতি প্ৰশাসনে ইতিমধ্যে কঠোৰ যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই অনুসৰি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নং যি ধাৰাৰ নিৰ্দেশনা সেই নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে আৰু সেই অনুসৰি 100 মিটাৰ দূৰত্বলৈকে সাধাৰণ লোকসকলৰ যি প্ৰৱেশ সেই প্ৰৱেশ আচলতে নিষিদ্ধ কৰা হৈছে আৰু এই মুহূৰ্তত মই গোপাল বড়ো গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাইছোঁ চাৰিওফালে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছে তাৰ সমান্তৰালভাৱে অভিভাৱকসকল আহি উপস্থিত হৈছে আৰু জয়ন্ত এই মুহূৰ্তত ক'ব লাগিব যে এইটোৱে হৈছে অন্তিমটো পৰীক্ষা যিটো পৰীক্ষা সেৱাই অনুষ্ঠিত কৰা অন্তিমটো পৰীক্ষাত আচলতে অৱতীৰ্ণ হ'ব এই মুহূৰ্তত বা আজিৰ দিনটোৰ প্ৰায় সকল ছাত্ৰ ছাত্ৰী আৰু আজি প্ৰথম দিনটোত ইংৰাজী পৰীক্ষাৰে আৰম্ভ হ'ব প্ৰথম দিনটোৰ পৰীক্ষা এই মুহূৰ্তত বিভিন্ন যিসকল ছাত্ৰ ছাত্ৰী আছে মই তেওঁলোকৰ ওচৰলৈ যাম তেওঁলোকৰ মতামত মই এই মুহূৰ্তত ল'বলৈ চেষ্টা কৰিম তোমাৰ ওচৰলৈ আহিছোঁ যিহেতু আজি পৰীক্ষাত দিবলৈ আহিছা সেৱাই অনুষ্ঠিত কৰা আজি একেবাৰে অন্তিমটো পৰীক্ষা কেনেকুৱা লাগিছে ভয় লাগি আছে কোন স্কুলৰ পৰা আহিছে Province Senior Secondary School. কেনেকুৱা লাগিছে আজি ভয়টো লাগিছে বুলি ইতিমধ্যে কৈছাই কেনেকুৱা মনত কি ভাবি আহিছা
तुम बोलो बोलो क्या बोलना चाहोगे बस डर लग रहा है बहुत ज़्यादा, लेकिन फिर भी अपना बेस्ट दूंगी एग्ज़ाम में, अच्छा लिखूंगी, अच्छे से लिखूंगी। बस यही करना है, आज अपना टॉप अच्छा देना है, बेस्ट देना है, यही है बस। सब अच्छा है, पेपर अच्छा जाए, सबका इजी है, यही बस। নিশ্চয়কৈ আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে সন্মুখ ভাগত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মাজতে এক উৎকণ্ঠাময় যি পৰিৱেশ অসীম আপুনি পৰিৱেশ দেখুৱাই থাকক সকলোৱে প্ৰস্তুতিৰে আজি প্ৰথম দিনটোৰ পৰীক্ষাত বহিবৰ বাবে এনেদৰে ওলাই আহিছে আমিও সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো এইখিনি মুহূৰ্তত আমি শিৱসাগৰত থকা সাংবাদিক প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছো প্ৰদীপ আপুনি কোনটো পৰীক্ষা কেন্দ্ৰত উপস্থিত আছে এই মুহূৰ্তত জয়ন্ত পোনপ্ৰথমে সকলো মেট্ৰিক পৰীক্ষাৰ্থীলৈকে আমাৰ ফালৰ পৰাও আন্তৰিক শুভেচ্ছা জনাইছো পৰীক্ষা ভাল হওক সুকলমে হওক মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ যিটো পৰীক্ষা কেন্দ্ৰ সেই পৰীক্ষা কেন্দ্ৰত শিৱসাগৰ জিলাৰ মুঠ 29টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈছে আৰু এই 29টা পৰীক্ষা কেন্দ্ৰত মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব 8424 গৰাকী পৰীক্ষাৰ্থী আৰু ইয়াৰ ভিতৰত শিৱসাগৰ জিলাৰ 4109 গৰাকী হৈছে ছাত্ৰ আৰু 4315 গৰাকী হৈছে ছাত্ৰী আৰু এই যিটো পৰীক্ষা কেন্দ্ৰ মই দেখুৱাইছো ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰটোত মুঠ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব 464 গৰাকী আৰু ইতিমধ্যে ইয়াত প্ৰৱেশ কৰিবলৈ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ যুঁজা চলাইছে মই দেখুৱাইছো পৰীক্ষাৰ্থীসকল আহিছে লগতে আহিছে অভিভাৱকসকল বৰ্তমান পৰীক্ষা কেন্দ্ৰৰ সন্মুখত অৱস্থান কৰিছে মই জানিব বিচাৰিম শুভেচ্ছা জনাইছো তোমালে পৰীক্ষা মেট্ৰিক পৰীক্ষা থ্যাংক ইউ হয় কোন স্কুলৰ পৰা আহিছা আৰু কেনে ধৰণৰ প্ৰস্তুতি মই গদলাবান ইংলিছ মেমৰিয়েল হাই স্কুলৰ পৰা পৰীক্ষা দিব আহিছো ঠিকে আছে ঠিকে শুভেচ্ছা জনাইছো ভাল আপোনাৰ কোনে দিছে মোৰ ল'ৰা হয় এই দিনটোৰ কাৰণে বিশেষভাৱে অপেক্ষা কৰি থাকে পিতৃ মাতৃসকলে মানে বহুত কনফিউজো হৈ আছো এতিয়া ফাৰ্ষ্ট পৰীক্ষাটো দিব এতিয়া কেনেকুৱা মানে আজি দিলে সিহঁতৰ মনটো অলপ ভাল লাগিব আৰু তাতকে আৰু কি ক'ম এইখিনি আৰু তেওঁলোক যিখিনি পঢ়ি আহিছে সেইখিনিতো আহিলে আৰু ভগৱানৰ ওচৰত আৰু সকলো কৰিছে যে ভাল হওক বিগত সময়ছোৱাত দেখা গৈছিলে যে পৰীক্ষা পেপাৰ লিক হোৱা বা পৰীক্ষাৰ পূৰ্বে আউট হোৱা এনেধৰণৰ বহু ঘটনা ঘটিছে এইবাৰ যাতে তেনে নহয় তাৰ বাবে সুন্দৰকৈ যাতে পৰীক্ষা সকলোৱে দিব পাৰে সুকলম ন্যায়িকৈ অনুষ্ঠিত হয় তাৰ বাবে সকলোৱে কামনা কৰিছে দাদা আপোনাৰ কোনে দিছে মোৰ ছোৱালীয়ে দিছে কি ক'ব কেনেকুৱা কিবা ভয় লাগিছে নেকি ভয়টো লাগিছেই মানে তথাপিতো ছোৱালীয়ে চেষ্টা কৰিছে সকলোলৈকে শুভেচ্ছা থাকিল হয় এয়া মই দেখুৱাইছো আহিছে মোৰ ল'ৰাটোৱে দিছে কিন্তু এই মেট্ৰিক পৰীক্ষাটো বাকী পৰীক্ষাত থাকি তাৰ ইয়াৰ যিটো সৌন্দৰ্যতা আজিও আছে মানে মেট্ৰিক পৰীক্ষা বুলি কোৱাৰ লগালগ মানে গোটেই ৰাইজে এটা মানে সাংঘাতিক এটা এইটো ভাবে আৰু মানে উৎসৱৰ দৰে বুলি ভাবে ভাবে আৰু প্ৰত্যেকে খবৰ লৈ হেৰি কৰি কিন্তু হাই ছেকেণ্ডেৰী হওক বা ডিগ্ৰী হওক APSC হওক ইমান খবৰ নাৰাখে কিন্তু মেট্ৰিকৰ কাৰণে পৰীক্ষাৰ গুৰুত্ব আনুষ্ঠানিকভাৱে থাকক নাথাকক কিন্তু মেট্ৰিক পৰীক্ষা বুলি ক'লে এক আচলতে উৎসৱমুখৰ পৰিৱেশৰ দৰে হয়গে ঠিকে কৈছে মই আৰু এয়া দেখুৱাইছো ইতিমধ্যে পৰীক্ষাৰ্থীসকল আহি অৱস্থান কৰিছে মই শুভেচ্ছা জনাইছো পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো ভাল হওক প্ৰস্তুতি ঠিকে আছে ঠিকে কেনেকুৱা এই মেট্ৰিক পৰীক্ষা এক বিশেষ গুৰুত্ব আছে কি ক'বা ভালেই হওক যাতে চবৰে ভাল হওক অল দ্য বেষ্ট চবৰে কাৰণে হয় সকলোৱে কামনা কৰিছে যাতে ভাল হয় মই ইয়াত আছে অভিভাৱকসকল আছে তেওঁলোকৰো ভাষ্য ল'ম দাদা মোৰ ছোৱালীয়ে পৰীক্ষা দিছে মই ভাল হোৱা মোৰ ছোৱালীয়ে ভাল হোৱা উপৰিও সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে পৰীক্ষা ভাল হয় তাৰ কাৰণে মই আন্তৰিকতাৰে জ্ঞাপন কৰিছো হয় এই দিনটোৰ কাৰণে বিশেষভাৱে বাট চাই থাকে অভিভাৱকসকলে হয় কি ক'ব আৰু পৰীক্ষাৰ ব্যৱস্থা সকলোৰে যাতে পৰীক্ষা ভালেই হয় তাৰ কাৰণে মই আশীৰ্বাদ কৰিছো আৰু সকলো ল'ৰাই যাতে ফাৰ্ষ্ট ডিভিজন পাছ কৰে তাৰ কাৰণেও মই মানে আশীৰ্বাদ কৰিছো হয় ইয়াৰ পৰিৱেশ মই দেখুৱাইছো যে শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সন্মুখৰ দৃশ্য 8:30 বজাৰ লগে লগে এই পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিব পৰীক্ষাৰ্থীসকলক আৰু বৰ্তমান অৱস্থান কৰিছে মই দেখুৱাইছো
ছাত্ৰ ছাত্ৰীসকল আহিছে মই এয়া শুভেচ্ছা জনাইছো ধন্যবাদ হয় কোন স্কুলৰ পৰা আহিছা মই হলিনিম হাই সেকেন্ডাৰী স্কুলৰ পৰা আহিছো প্ৰস্তুতি সব ঠিকে আছে হয় সব ঠিকে আছে আশা কৰিছো যাতে সব জুনে মানে মেট্ৰিক দিবলৈ ওলাইছে আজিৰ পৰা সকলোৰে যাতে ভাল হয় তাৰে ভগৱানৰ পৰা কাম কৰিছো আজি ইংৰাজী বিষয় আছে হয় হয় এয়া মই দেখাইছো অভিভাৱকসকল আছে বাইদেউ নমস্কাৰ কোনে দিছে মোৰ ছোৱালী হয় অভিভাৱকসকলে এই দিনটোৰ বাবে বিশেষভাৱে ৰৈ থাকে অপেক্ষা কৰি থাকে কি ক'ব অপেক্ষা কৰি আচলতে বহুত বছৰ মূৰত আমি আজি 10 বছৰে ধৰক সিহঁতৰ লগত যিমানখিনি মানে ফাইট বুলিয়ে ক'ব লাগিব আৰু ৰখি আছো এই দিনটোৰ কাৰণে যাতে মানে তেওঁলোকে খুব ধুনীয়াকৈ সকলোৱে ভালদৰে যাতে আপোনাৰ এই এক্সামটোত যাতে নিজৰ পাৰদক্ষিতা দেখুৱাব পাৰে তাৰ কাৰণে আমি সকলো অভিভাৱকে আশা কৰি থাকোঁ আৰু সকলোৱে মই বেষ্ট অফ লাক দিছোঁ দেই হয় সকলো অভিভাৱকে বিচাৰে আচলতে যাতে ভাল হওক প্ৰদীপ আপুনি দেখুৱাই থাকক পৰিৱেশ এই মুহূৰ্তত শিৱসাগৰৰ পৰা অসীম আছে আমাৰ সৈতে মহানগৰীৰ পৰা অসীমৰ সৈতে আকৌ এবাৰ আমি সংযুক্ত হৈছোঁ আৰু সমান্তৰালকৈ বিভিন্ন পৰীক্ষা কেন্দ্ৰত আছে আমাৰ সাংবাদিকসকল আমি পৰ্যায়ক্ৰমে সংযুক্ত হ'ম অসীম নিৰাপত্তাৰ দিশটো কেনেদৰে চোৱা হৈছে কাৰণ বিভিন্ন সময়ত যদি মেট্ৰিক পৰীক্ষাৰ কথা কোৱা হয় বিভিন্ন বিতৰ্ক দেখিবলৈ পোৱা যায় প্ৰদীপেও সেইখিনি কথা ইতিমধ্যে উল্লেখ কৰিছে প্ৰশ্নকাকত ফাদিল নকল যোগানৰ পৰা ইত্যাদি কৰি বিভিন্ন বিতৰ্ক থাকে গতিকে এই ক্ষেত্ৰত নিৰাপত্তাৰ দিশটোত এইবেলি কেনেদৰে গুৰুত্ব প্ৰদান কৰা হৈছে জয়ন্ত চাওক ইতিমধ্যে আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নৰ ক্ষেত্ৰত যদি আমি কওঁ বিগত কেইটামান বছৰৰ পূৰ্বে যেনেধৰণৰ এক পৰিৱেশ সৃষ্টি হৈছিল পৰীক্ষা যেতিয়া অনুষ্ঠিত হয় পৰীক্ষা প্ৰশ্ন কাকত আচলতে ফাদিল হয় আৰু ফাদিল হোৱাৰ পিছতে আচলতে এটা অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় ছাত্ৰ ছাত্ৰীসকলৰ যি মন মগজু সেই মন মগজুত আচলতে সেই সমগ্ৰ ঘটনাই ক্ৰিয়া কৰে কিন্তু কেইটামান বৰ্ষৰ পৰা যদি আমি কওঁ তেনেধৰণৰ যি পৰিৱেশ সেই পৰিৱেশ কিন্তু হ্ৰাস পাইছে তেনেধৰণৰ ঘটনা হ্ৰাস পাইছে আৰু এই বৰ্ষতো তেনেধৰণৰ যাতে কোনো অপ্ৰীতিকৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি আচলতে প্ৰশাসনে প্ৰতিখন জিলা প্ৰশাসনে কিন্তু তেওঁলোকে সাজু হৈছে প্ৰতিখন জিলা প্ৰশাসনে কঠোৰ যি পদক্ষেপ সেই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই অনুসৰি যদি মই কওঁ এই মুহূৰ্তত যেহেতু পৰীক্ষা আৰম্ভ হোৱা নাই পৰীক্ষা আৰম্ভ নোহোৱাৰ বাবে এই যিসকল অভিভাৱক ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলক এই স্থানত কিন্তু ৰ'বলৈ তেওঁলোকে প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশ যদিও বা তেওঁলোকক প্ৰদান কৰা হৈছে কিন্তু পৰীক্ষা অনুষ্ঠিত হোৱা কেইটামান মুহূৰ্তৰ পূৰ্বেই কিন্তু এই সকলো লোককে ইতিমধ্যে আচলতে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা বা জিলা প্ৰশাসনৰ তৰফৰ পৰা এই ঠাইডোখৰ তেওঁলোকক ত্যাগ কৰিবলৈ অনুৰোধ জনাইছে বা এই ঠাইডোখৰ পৰা আঁতৰি যাবলৈ আহ্বান জনাইছে যদিহে কোনো ধৰণৰ ঘটনা সংঘটিত হয় কোনো ধৰণৰ যদি অনাকাংক্ষিত ঘটনা সংঘটিত হয় তেনেহ'লে জিলা প্ৰশাসনে ইতিমধ্যে শিক্ষা বিভাগে আচলতে কঠোৰ যি নিৰ্দেশ সেই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় তাৰ বাবে আচলতে বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰত আচলতে তেওঁলোকক শাস্তি প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে মুকলিকৈ উল্লেখ কৰিছে গতিকে আমি ক'ব পাৰোঁ যে বিগত বৰ্ষত যেনেধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছিল সেই ঘটনাবোৰ যেন অতীত হ'ব ধৰিছে কাৰণ ক্ৰমান্বয়ে তেনেধৰণৰ ঘটনা হ্ৰাস পাইছে তেনেধৰণৰ ঘটনা নোহোৱা হৈছে যাৰ ফলত এটা সুস্থ বাতাবৰণৰ মাজত কিন্তু পৰীক্ষা অনুষ্ঠিত হৈছে অভিভাৱকসকল আছে মই তেওঁলোকৰ ওচৰলৈ আহিম আপোনাৰ ওচৰলৈ আহিছোঁ যিটো এটা সময় আছিল যিটো সময়ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগে লগে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হয় কিন্তু লাহে লাহে সেই পৰিৱেশ অতীত হৈছে আজিৰ দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা তাৰ মাজত পৰীক্ষা অনুষ্ঠিত হ'ব কেনেকুৱা লাগিছে আপোনাৰ কোন আহিছে আৰু কেনেকুৱা লাগিছে ভালে লাগিছে এতিয়া যিটো কটকটীয়া নিৰাপত্তাত ব্যস্তনিৰ মাজত হেৰি কৰিছে চবখিনি চেকিং কৰি বা হেৰি কৰি ভালে লাগিছে আমাৰ কিন্তু এইবাৰ পৰীক্ষাৰ ল'ৰা ছোৱালীখিনিৰ এটা দ্বিধা হৈ আছে যে নেকি পৰীক্ষাৰ কাকত বোলে কিবা বেলেগ বেলেগকৈ আহিব সেইকাৰণে ল'ৰা ছোৱালীখিনিৰ মানে মাথাটো সিমান ঠিক হোৱা নাই কি পঢ়িব কি নপঢ়িব সেনেকুৱা হৈ আছে মই আন এগৰাকী বাইদেউ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ কোনে পৰীক্ষা দিব কোনে পৰীক্ষা দিব দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব আপোনাৰ কোন মোৰ নহয় মই এখন স্কুলৰ শিক্ষক হয় শিক্ষয়িত্ৰী যিহেতু আপুনি মই আপোনাৰ পৰা এটা বিষয় জানিব বিচাৰিম এটা সময় আছিল যিটো সময়ত পৰীক্ষা অনুষ্ঠিত হয় তাৰ কেইটামান মুহূৰ্তৰ পিছতে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হয় এটা অবৰ্ণনীয় পৰিৱেশ সৃষ্টি হয় কিন্তু শেহতীয়াকৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত যেনেদৰে পৰীক্ষা অনুষ্ঠিত হৈছে সেই ত্ৰুটিসমূহ যেন অতীত হৈছে আপুনি কি ক'ব এগৰাকী শিক্ষয়িত্ৰী হিচাপে আগতকৈ অতীত হৈছে কিয়নো আজিকালি চেক কৰে ল'ৰা ছোৱালীক সোমোৱাৰ আগত তেওঁলোকৰ পূৰা মানে ভালকৈ আহিছে নে নাই কিবা আনিছে নেকি সেইখিনি ভালদৰে পৰীক্ষা নিৰীক্ষণ কৰাৰ পিছত তেওঁলোকক ৰুমলৈ সোমাব দিয়ে
তাৰপিছত শিক্ষকসকলে যায় পেপাৰখিনি দিয়ে অলপ পৰিৱৰ্তন হৈছে আগতকৈ অলপ কঠোৰ নীতিত আজিকালি ল'ৰা ছোৱালী যাতে নকল কৰিব নোৱাৰে নকলটো বন্ধ কৰিবৰ কাৰণে চৰকাৰে এইটো পদক্ষেপ লৈছে এইবাৰ পৰীক্ষাৰ যি প্ৰশ্ন কাকত কিছু সুকীয়া হ'ব বুলি ইতিমধ্যে জনাইছে তাক লৈ আপুনি শিক্ষয়িত্ৰী হিচাপে কি ভাবে সুকীয়া ইমান বেলেগ হ'ব নালাগে যোৱাবাৰৰ নিচিনাই হ'ব অবজেক্টিভ টাইপৰ 45 মাৰ্কছ থাকিব তেনেকেই যোৱাবাৰৰ দৰে হ'ব বিশেষ পৰিৱৰ্তন হ'ব বুলি মানে ইমান মই যিহেতু ডিউটি কৰা নাই ইমান গম নাপাম অসীম আপুনি সংযুক্ত হৈ থাকিব আপুনি পৰিৱেশ দেখুৱাই থাকক গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ সৈতে আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ পলাশ আপোনাৰ জৰিয়তে সমগ্ৰ অসমৰ শিক্ষাৰ্থী মেট্ৰিক পৰীক্ষাৰ্থী তথা গহপুৰৰ পৰীক্ষাৰ্থীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কোনটো পৰীক্ষা কেন্দ্ৰত আপুনি উপস্থিত আছে কেনেকুৱা নিৰাপত্তা মানে এই মুহূৰ্তত উৎকণ্ঠা কেনেকুৱা অভিভাৱকসকলৰ মাজত ছাত্ৰ ছাত্ৰীৰ মাজত জয়ন্ত চাওক যেহেতু আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু প্ৰায় 7:30মান বজাৰ পৰা ইয়ালৈ শিক্ষাৰ্থীসকল বা প্ৰশিক্ষাৰ্থীসকল আহিবলৈ আৰম্ভ কৰিছে তাৰ সমান্তৰালকৈ লগত অভিভাৱকসকল আহিছে সকলোৰে মাজত উৎকণ্ঠা আৰু মই জ্যোতিয়াগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিহেতু পৰীক্ষা কেন্দ্ৰত উপস্থিত আছোঁ ইয়াতো শিক্ষাৰ্থী আহিছে অভিভাৱকসকল আহিছে আজি ইংৰাজী বিষয়ৰ তেওঁলোকৰ পৰীক্ষা আছে 8 বাজি প্ৰায় 20-25 মিনিটত তেওঁলোকক গেট খুলি দিয়া হ'ব শিক্ষাৰ্থীসকল তাত প্ৰৱেশ কৰিব পাৰিব তাৰ পূৰ্বে এয়া বাহিৰৰ পৰিৱেশ আমি কথা পাতিম প্ৰথমে কথা পাতিম অভিভাৱক দেখিছোঁ শিক্ষাৰ্থীসকল দেখিছোঁ মই শিক্ষাৰ্থী আজি কি পৰীক্ষা আছে ইংলিছ কেনেকুৱা প্ৰিপেৰেশ্যন হৈ আহিছে আজি ভালেই হৈছে পঢ়া শুনা ঠিকেই হৈছে হয় অভিভাৱক আছে যিহেতু আজি ইংৰাজী পৰীক্ষা আছে বুলি কৈছে তেওঁলোকে গতিকে আজি আপুনি অভিভাৱক হিচাপে কিমান উৎকণ্ঠা কেনেকুৱা কি ক'ব আজি ইংৰাজী পৰীক্ষা আছে আমি ল'ৰাটো লৈ আহিছোঁ যথেষ্ট আশাবাদী সুকলমে পৰীক্ষা হৈ যোৱাটো বিচাৰিছোঁ আৰু সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলোৰে যাতে পৰীক্ষা ভাল হয় তাৰে কামনা কৰিছোঁ আৰু প্ৰতি বছৰে যিহেতু পেপাৰ আউট হোৱা কথাটো আছে গতিকে এইবছৰ আশা ৰাখিছোঁ যাতে শিক্ষা সংসদে অতি সুন্দৰকৈ পৰীক্ষাটো নিয়াৰিকৈ পাতে পেপাৰ যাতে আউট নহয় তাৰ বাবে আমি বিনম্ৰতাৰ অনুৰোধ জনাইছোঁ নিশ্চয়কৈ অভিভাৱকগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে মেট্ৰিক পৰীক্ষা বুলি ক'লেই পেপাৰ আউট হয় শিক্ষাৰ্থীসকলে বহু কষ্ট কৰি পঢ়া শুনা কৰি আহে তাৰপাছত যেতিয়া শুনা পায় যে পেপাৰ আউট হ'ল তেতিয়া ভাগি পৰে সেই কথাকে অভিভাৱকগৰাকীয়ে কৈছে যে কটকটীয়া কথা নিৰাপত্তা ব্যৱস্থা কথা যদি আমি কওঁ জয়ন্ত এই প্ৰতিটো কেন্দ্ৰতে গহপুৰৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত কিন্তু পুৱাৰে পৰা আৰক্ষীৰ লোকসকল মোতায়েন কৰা হৈছে তেওঁলোকে সকলোবিলাক তন্নতন্নকৈ পৰীক্ষা কৰিব যেতিয়া তেওঁলোক শিক্ষাৰ্থীসকল ভিতৰলৈ সোমাই যাব আৰু অভিভাৱকসকলক কোনো ধৰণৰ ভিতৰত সোমাবলৈ দিয়া নহ'ব বা প্ৰতিটো কক্ষতে CC কেমেৰাৰ ব্যৱস্থা যি CC কেমেৰাৰ ব্যৱস্থাও পৰীক্ষা কেন্দ্ৰসমূহত কৰিছে প্ৰথমে পৰিৱেশ আৰু দেখাম আকৌ আমি প্ৰশিক্ষাৰ্থীসকলৰ লগত আমি কথাও পাতিম কাৰণ তেওঁলোক উৎকণ্ঠাৰে বাট চাই আছে যিহেতু ইংৰাজী পৰীক্ষা বাইদেউ কাক লৈ আহিলে মই ছোৱালীক লৈ আহিছোঁ কি পৰীক্ষা আজি ইংলিছ আছে কেনেকৈ কিমান ভালকৈ পঢ়ি আহিছা আজি যিমানখিনি আছিলে ভালকৈ পঢ়ি আহিছোঁ এতিয়া পেপাৰখন কেনেকুৱা আহে তাৰ ওপৰতে আমি ক'ব পাৰিম মানে পঢ়া সকলোখিনি হৈছে আৰু হৈছে নিশ্চয় আশা কৰিছোঁ ভাল হওক আপোনাৰ পৰীক্ষা শুভেচ্ছা জনাইছোঁ ধন্যবাদ হয় এনেদৰে এইসকল হৈছে আৰক্ষীৰ লোক আৰু ভিতৰৰ পৰা কিছু দায়িত্বত থকা লোক আমি দেখিছোঁ আমি কথা পাতি ছাৰ আপুনি অকণমান নহয় নহয় মইতো এছো হয় কিন্তু হেডমাষ্টাৰ অহা নাই ইয়াত আৰু ফিক্সিঙৰ দায়িত্ব দিয়া আছিলে আপোনালোকে চাই দিয়ক মোবাইল চাই পাছত বেগ আৰু মোবাইল চাই দিয়ক মই এছো দায়িত্বত আহিছোঁ কিন্তু হেডমাষ্টাৰক পোৱা নাই আপোনালোকে হেডমাষ্টাৰ ইনচাৰ্জ হয় টিকেটৰ নাই পোৱা নাই সোমাব দিয়া হৈছে এইটো বেগ চেগ দেখিছে তেওঁলোকক এই মুহূৰ্তত সোমাবলৈ দিছে গেট খুলি দিছে আৰু যিসকল দায়িত্বত আছে নিয়াৰিকৈ তেওঁলোকে দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছে এইসকল আৰক্ষীৰ লোক তেওঁলোকে এখন প্ৰথম গেট তেওঁলোকে সোমাব দিছে আৰু এনেদৰে ভণ্টি পৰীক্ষা ভাল হওক শুভেচ্ছা জনালোঁ থেংক ইউ শুভেচ্ছা ধন্যবাদ শুভেচ্ছা জনালোঁ তোমালোক এনেদৰে তেওঁলোকে জীৱনৰ অতি প্ৰথম পৰ্যায়ৰ গুৰুত্বপূৰ্ণ পৰীক্ষাটি দিবলৈ তেওঁলোকে আগবাঢ়িছে এই মুহূৰ্তত তেওঁলোকে পৰীক্ষা হলত সোমাইছে সকলোৰে উৎকণ্ঠা আজি যিহেতু ইংৰাজী পৰীক্ষা আছে জয়ন্ত আৰু সকলোৱে সুন্দৰকৈ পঢ়ি শুনি আহিছোঁ বুলি আমাক জনাইছে এতিয়া পৰীক্ষা হলৰ তেওঁলোক সোমাইছে আৰু এনেদৰে
ভৰি পৰিছে অভিভাৱকসকলো ভৰি পৰিছে আৰু মেট্ৰিক পৰীক্ষা বুলি ক'লে শিক্ষাৰ্থীসকলৰ লগত শিক্ষাৰ্থীসকলৰ লগত অভিভাৱকসকল আহে আত্মীয়সকল আহে আৰু এনেদৰে এই মুহূৰ্তত তেওঁলোক পৰীক্ষা হললৈ সোমাই আছে আৰু যিসকল দায়িত্বত আছে তেওঁলোকো আহিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান যিহেতু এইসকল শিক্ষাৰ্থী ভৱিষ্যত আজি তেওঁলোকৰ জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষা নিশ্চয়কৈ ক'ব লাগিব যিহেতুকে 10টা বছৰ পঢ়ি পেলাই এখন বিদ্যালয়ত পঢ়ি পেলাই আজি তেওঁলোকে হাইস্কুল যি শিক্ষান্ত পৰীক্ষা সেই শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব আমাৰ তৰফৰ পৰা সমূহ শিক্ষাৰ্থীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ পৰীক্ষা ভালে কুশলে পাৰ হওক আৰু তেওঁলোকে অনাগত উচ্চ শিক্ষাৰ বাবে আগুৱাই যাওক তাৰে আমি কামনা কৰিছোঁ নিশ্চয় এনেদৰে এইসকল শিক্ষাৰ্থী তেওঁলোক এজন এজনকৈ খুব পলাশ আপুনি পৰিৱেশ দেখুৱাই থাকক আৰু এনেদৰে পিতৃ মাতৃৰ আশীৰ্বাদ লৈ এতিয়া পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিছে পৰীক্ষাৰ্থীসকল শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আছে প্ৰদীপ পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ প্ৰৱেশ পথ এতিয়া খুলি দিয়া হৈছে নে নাই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰৱেশৰ বাবে নিৰাপত্তাৰ বিষয়টো আপোনাৰ পৰা আকৌ এবাৰ জানিব বিচাৰিছোঁ লগতে এবাৰ 4টা বিষয়ত OMR চিটো আছে তাক লৈ কিছু দ্বিধাবোধ আছে শিক্ষাৰ্থীসকলৰ মাজত হয় জয়ন্ত ইয়া ইতিমধ্যে পৰীক্ষাৰ্থীসকল প্ৰৱেশ কৰিছে এই পৰীক্ষা কেন্দ্ৰটোত 464 গৰাকী পৰীক্ষাৰ্থী আছে আৰু ইয়া মই দেখুৱাইছো প্ৰৱেশ কৰিছে তন্নকৈ তেওঁলোকক আচলতে চেকিং কৰা হৈছে যাতে কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী কাগজৰ টুকুৰা মোবাইল ফোন পৰীক্ষাগৃহলৈ যাতে কিতাপ আদি নিব নোৱাৰে আৰু গেটৰ সন্মুখত সুন্দৰকৈ ইয়াত লিখি দিয়া হৈছে কি নিব পাৰিব পৰীক্ষাগৃহলৈ মই দেখুৱাইছো ইয়াত কি নিব পাৰিব কি নোৱাৰিব ইয়াত লিখি থোৱা আছে কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষাগৃহলৈ কিতাপ কাগজৰ টুকুৰা মোবাইল ফোন ৰঙীন পলিথিন মোনা ইলেক্ট্ৰনিক সামগ্ৰী আদি নিব নোৱাৰিব কি নিব পাৰিব সেইবিলাকো ইয়াত সুন্দৰকৈ ইয়াত লিখি থোৱা আছে আৰু তাৰ পিছত এইখন পঢ়িয়ে আচলতে তেওঁলোকে নিৰ্ধাৰিত কৰি ইতিমধ্যে প্ৰৱেশ কৰিছে মই দেখুৱাইছো এই পৰিৱেশ আৰু বৰ্তমান মই পৰীক্ষাৰ্থীসকল যিহেতু প্ৰৱেশ কৰিব লৈছে তেওঁলোকৰ পৰা বিশেষ ভাষ্য নলওঁ কিন্তু অভিভাৱকসকলৰ পৰা ল'ম বাইদেউ আপোনাৰ কোনে দিছে ছোৱালীজনীয়ে দিছে শুভেচ্ছা জনাইছো কেনেকুৱা ধৰণৰ কি ক'ব আজি দিনটো বিশেষ দিন ভাল লাগিছে পঢ়িছে বাৰু কি ক'ব আৰু ইহঁততকৈ বেছি চিন্তা মোকে লাগি আছে ছাৰ হয় টোপনি নাই ৰাতিটো টোপনিও নাই কি কৰিব আৰু ইমান বয়সো হোৱা নাই বাৰু দিছে আৰু সেইটো তাইক দেখুৱাই দিয়া নাই চিন্তা কৰিছো বুলি তাইও হেৰিত আছে চিন্তাই কৰি আছে মোৰ চকু পানী ওলাই ভাল হ'ব আমি তাকে আশা কৰিছো এয়া মই দেখুৱাইছো পৰীক্ষাৰ্থীসকলক তেওঁলোকক ইয়াৰ ইতিমধ্যে প্ৰৱেশ কৰিছে শিৱসাগৰ জিলাৰ মুঠ 29টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা আৰু 8,424 গৰাকী পৰীক্ষাৰ্থী আছে শিৱসাগৰ জিলাত ইয়া হাতে ইয়া যাৱতীয় যি তেওঁলোকে কলম লৈ ইতিমধ্যে এডমিট কাৰ্ড লৈ প্ৰৱেশ পত্ৰ লৈ আগবাঢ়িছে শুভেচ্ছা জনাইছো পৰীক্ষাৰ বাবে থ্যাংক ইউ ফুলেশ্বৰী দেখিছো গোদলা ব্ৰাউন হয় কেনেকুৱা প্ৰস্তুতি ঠিকে আছে হয় পৰীক্ষা ভাল হওক তাকে কামনা হয় এয়া মই দেখুৱাইছো অভিভাৱকসকলো অধীৰ অপেক্ষাৰ উৎকণ্ঠাৰে ৰৈ আছে দাদা আপোনাৰ কোনে দিছে মোৰ ছোৱালীয়ে দিছে কোন স্কুলৰ পৰা গোদলা ব্ৰাউন স্কুলৰ পৰা দিছে হয় আজি বিশেষ দিনটো অপেক্ষা আজি বহুত এটা মানে বেলেগ এটা লাগিছে মনত মানে ছোৱালী পৰীক্ষা দিবলৈ গৈছে কি কৰিব কেনেকুৱা কৰিব মানে বুজাব নোৱাৰো দূৰো কপিছে কথা ক'বই পৰা নাই হয় ভাল হ'ব ইমান চিন্তা নকৰিব ভাল হ'ব থেংক ইউ কি ক'ব ভাল লাগিছে আজি 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিন আজি ইংলিছ আছে সমূহ ছাত্ৰ ছাত্ৰীলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ময়ো এজন শিক্ষকেই হয় মই আজি মোৰ ছোৱালীয়ে মেট্ৰিক দিছে গতিকে মই আহ্বান জনাম সকলোৱে ভালে পৰীক্ষাটো দিয়ক আৰু শিৱসাগৰ জিলাৰ প্ৰথম স্থান অধিকাৰ কৰক এইটোৱে মোৰ আহ্বান থাকিল হয় শুভেচ্ছা আমিও জনাইছো আপোনাৰ ছোৱালীৰ বাবে আৰু নতুনকৈ কিছুমান এবাৰ OMR চিটক লৈ কিবা একো বিসংগতি নাই মই নিজে ট্ৰেইনিং কৰিছোঁ গতিকে খুব ছিষ্টেমেটিক হ'ব আৰু সকলো চব প্ৰিপেয়াৰ হৈ আহিছে
থেংক ইউ। সুন্দৰকৈ প্ৰস্তুতি চলাইছে, তেওঁলোকে সুন্দৰ ব্যৱস্থা কৰিছে, যাৰ বাবে কোনো ধৰণৰ বিসংগতি হোৱাৰ বা ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ্থী বিমূৰত পৰা কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে। মই দেখুৱাইছোঁ ইতিমধ্যে পৰীক্ষাৰ্থীসকল প্ৰৱেশ কৰিছে। 9 বজাৰ পৰা যিহেতু পৰীক্ষা আছে, শুভেচ্ছা জনাইছোঁ পৰীক্ষাৰ বাবে। থেংক ইউ। কোন স্কুলৰ পৰা? মই শংকৰী সুবিধা নিকেতন মেলা চকৰ। চব ঠিকে আছে? আছে। অসুবিধা নিদিওঁ, প্ৰৱেশ কৰা ভাল হ'ব পৰীক্ষা। শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। এয়া মই দেখুৱাইছোঁ পৰীক্ষাৰ্থীসকল ইতিমধ্যেই প্ৰৱেশ কৰিছে, শাৰী পাতি এনেধৰণে আগবাঢ়িছে। হাতত প্ৰৱেশ এডমিট কাৰ্ড, কলম আৰু তাৰ বাহিৰে অন্য সামগ্ৰী নিবলৈ দিছে কেৱল স্কেল আৰু কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিবলৈ দিয়া হোৱা নাই। মই এয়া দেখুৱাইছোঁ শিৱসাগৰৰ ফুলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পৰীক্ষা কেন্দ্ৰ, সেই সন্মুখৰ পৰা পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছোঁ। থেংক ইউ। কোন স্কুলৰ? আদৰ্শ শিক্ষা ভৱন। সকলো ঠিকে আছে? প্ৰস্তুতি আছে। যি ধৰণে OMA চিটত আহিব প্ৰশ্ন উত্তৰ লিখিবলৈ, টিক মাৰিবলৈ, এইবোৰ সকলো ঠিকে আছে? ঠিকে আছে। ঠিক আছে। হয়, এয়া মই দেখুৱাইছোঁ অভিভাৱকসকল আছে, তেওঁলোকৰ ভাষ্য ল'ম। বাইদেউ শুভেচ্ছা জনাইছোঁ আপোনাক। থেংক ইউ। মোৰ ছোৱালীয়ে দিছে। শুভেচ্ছা জনাইছোঁ। থেংক ইউ। অলপ ভয় লাগিছে নেকি? ভয় নাই লগা আৰু ঠিকে আছে। বঢ়িয়া। এয়া মই দেখুৱাইছোঁ শিৱসাগৰ ফুলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পৰিৱেশ। ইতিমধ্যেই প্ৰৱেশ কৰিছে একাংশ পৰীক্ষাৰ্থী আৰু ইয়াত মুঠ 29টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে। এইবাৰ শিৱসাগৰ জিলাত 8,424 গৰাকী পৰীক্ষাৰ্থী আছে। মই ইয়াত ভাষ্য ল'ম। আপোনাৰ কোনে দিছে? মোৰ ভতিজাই দিছে। ভতিজাৰ বাবে আহিছে? হয়। কি ক'ব আজিৰ দিনটো? আজিৰ দিনটো শুভেচ্ছা সকলোলৈকে। ভাল লাগিছে পৰীক্ষাটোৰ কাৰণে, তেওঁলোকে ভালকে পৰীক্ষা দিলে আমাৰে আনন্দ। ভালদৰে হৈ যাওক ভালে কুশলে হৈ যাওক। হয়, সকলোৱে কামনা কৰিছে পৰীক্ষাটো মেট্ৰিক পৰীক্ষা যাতে আটাইকেইদিন ভালদৰে যাতে অনুষ্ঠিত হয়, সুন্দৰকৈ হয়, ন্যায়ীকৈ যাতে পৰীক্ষাৰ্থীসকলে পৰীক্ষা দিব পাৰে, কোনো ধৰণৰ বিসংগতি নহয়, তাৰ বাবে সকলোৱে আচলতে কামনা কৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰ এই পৰিৱেশ। খুৰা, আপোনাৰ কোনে দিছে? মোৰ ছোৱালীয়ে দিছে। কি ক'ব আজি এই বিশেষ দিনটো, এই দিনটোৰ বাবে কিন্তু বাট চাই থাকে উৎকণ্ঠাৰে? অভিভাৱকসকলে বাট চাই, লগতে ষ্টুডেণ্টো বাট চাই থাকে। আজিৰ দিনটো ভাল ফলাফল কৰিম বুলি এটা আশা ৰাখি সকলোৱে মানে আশা ৰাখিছে যে মই ভাল ফলাফল কৰিব পাৰোঁ। এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ এয়া ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পৰিৱেশ। শুভেচ্ছা জনাইছোঁ পৰীক্ষাৰ বাবে। থেংক ইউ। আজি ইংৰাজী আছে, চব প্ৰস্তুতি ঠিকে আছে? হৈছে আৰু কৰিছোঁ। হয়, এই ধৰণেই পৰীক্ষাৰ্থীসকল ইতিমধ্যেই প্ৰৱেশ কৰিবলৈ ৰৈ আছে। একাংশ ইতিমধ্যে প্ৰৱেশ কৰিছে। এই পৰীক্ষা কেন্দ্ৰটোত 464 গৰাকী পৰীক্ষাৰ্থী আছে আৰু সকলোৱে এয়া মই দেখুৱাইছোঁ শিৱসাগৰ ফুলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিৱেশ। ইয়াত পৰীক্ষা। বাইদেউ শুভেচ্ছা জনাইছোঁ। আপোনাক কোনে দিছে? মোৰ ভতিজা আৰু ভাগিনে দিছে। সকলো ঠিকে দেখিছে? একদম ঠিক আছে, ধুনীয়া প্ৰিপেৰেশ্যন কৰি আহিছে। এইটো একদম ধুনীয়া মনেৰে আহিছে আৰু দিবলৈ। ভাল হওক সকলোৰে পৰীক্ষা আজি মানে গোটেই মেট্ৰিকটো ভাল হওক বুলি আশা কৰিছোঁ চবৰে। হয়, মেট্ৰিক পৰীক্ষাটো যাতে ভালদৰে সকলো পৰীক্ষাৰ্থীয়ে দিব পাৰে সেয়াই কামনা কৰিছে। ভাল হওক সকলোৰে, সেই শুভেচ্ছা জনাইছে। মই দেখুৱাইছোঁ শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ এই পৰিৱেশ। ইয়াত 464 গৰাকী পৰীক্ষাৰ্থী আছে। এয়া মই পুনৰ ভাষ্য ল'ম। না আপোনাৰ কোনে? হয়, মোৰ ছোৱালী দিছে, ডাঙৰ ছোৱালী। গতিকে গম পাইছে আপোনালোকে যে পৰীক্ষা বুলি ক'লে সদায় এটা মানুহৰ মনত উৎকণ্ঠা থাকে। গতিকে পেৰেণ্টছ হিচাপে আজি মোৰো অকণমান সেইটো আছে, হোৱা নহয়, কিন্তু তথাপিতো ল'ৰা ছোৱালীখিনিৰ যিখিনি আগৰ দিনৰ আমাৰ যিটো দিনৰ আছিলে সেই দিনৰ সময়তকৈ এতিয়া মই বহুত হেৰি দেখিছোঁ। আজিকালি ল'ৰা ছোৱালীবোৰ বহুত ইমান হেৰি নলয়। গতিকে সুন্দৰভাৱে পঢ়া শুনা কৰি ধুনীয়াকৈ আহেই।
আজি পুলিচ স্কুলৰ যিটো পৰিৱেশ দেখিছোঁ ভাল লাগিছে সকলোৱে নিশ্চয় প্ৰদীপ কিছু উৎকণ্ঠা আছে সন্তানৰ পৰীক্ষাক লৈ অভিভাৱকসকলৰ মাজত আৰু লগতে ছাত্ৰ ছাত্ৰীসকলেও পৰীক্ষা ভালদৰে দিম বুলি পৰীক্ষাত ভালদৰে বহিম বুলি এতিয়া সাজু হৈছে 9 বাজিবলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আমি পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ প্ৰত্যেকগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীলৈ প্ৰদীপ ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত লগতে পলাশ আৰু গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক অসীম দত্ত আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু পৰীক্ষাত বহাৰ পৰা বঞ্চিত হ'ল মাজুলীৰ দুগৰাকী ছাত্ৰী দুগৰাকীয়ে লাভ নকৰিলে এডমিট কাৰ্ড ভকত চাপৰি হাইস্কুলৰ প্ৰধান শিক্ষক কোষেশ্বৰ চেকনিধৰাৰ হেমাহিৰ বাবে ছাত্ৰী দুগৰাকীয়ে এডমিট কাৰ্ড লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰী দুগৰাকীৰ পৰিয়ালে বিগত বৰ্ষত অন্য বিদ্যালয়ৰ পৰা আহি ভকত চাপৰি হাইস্কুলত অধ্যয়ন কৰিছিল ছাত্ৰী দুগৰাকীয়ে ইফালে ভুক্তভোগী ছাত্ৰী দুগৰাকীৰ পৰিয়ালৰ অভিযোগ সম্পূৰ্ণৰূপে নচ্ছাত কৰিছে প্ৰধান শিক্ষকজনে অৱশেষত এইটোৱে কৈছে এইবছৰ মেট্ৰিক দিব নোৱাৰিব অহা বছৰত আৰু মানে দিয়া ব্যৱস্থা কৰিবলৈ কৈছে সেইখিনি এতিয়া দেখোন একো অৱগত নকৰিলে ছাৰ সেইখিনি একো মই বুজি বাজিয়ে নাপালোঁ প্ৰধান শিক্ষকে কৈছে আৰু সেইখিনি মানে গাতে ভুল হ'ল এইবোৰ কৈছে বা মোৰ গাতে ভুল হৈছে আৰু নিজৰ গাতে ভুল হৈছে বুলি কৈছে বা প্ৰধান শিক্ষকৰ গাত ভুল হৈছে বুলি কৈছে আগতে জাননী দিব লাগিছিলে মই নিদিলোঁ এতিয়াবা তেখেতে ভুল স্বীকাৰ কৰিছে স্বীকাৰ কৰিছে এতিয়া এবছৰ পাছতহে তাৰমানে পৰীক্ষা দিব পাৰিব সেইটো কৈছে তাতকৈ আমাৰ হাতত আৰু উপায় কি আছে আৰু এতিয়া নাই ন এতিয়া ছোৱালীকেইজনী মনত দুখ দিলা আৰু মানে এতিয়া কি ক'ম আৰু দেই আমি আৰু এনেদৰে এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এই বিষয়টোক কেন্দ্ৰ কৰি দুগৰাকীকৈ ছাত্ৰীৰ এটা শৈক্ষিক বৰ্ষ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ল ভকত চাপৰি হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এইখিনি অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষকৰ হেমাহিৰ বাবে দুয়োগৰাকী ছাত্ৰীয়ে এডমিট কাৰ্ড লাভ নকৰিলে আৰু যাৰ বাবে মেট্ৰিক পৰীক্ষাত বহাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল এই অভিযোগৰ বিপৰীতে প্ৰধান শিক্ষকগৰাকীয়ে এই অভিযোগ নচ্ছাত কৰিছে বিগত বৰ্ষত অন্য বিদ্যালয়ৰ পৰা আহি ভকত চাপৰি হাইস্কুলত অধ্যয়ন কৰিছিল দুয়োগৰাকী ছাত্ৰীয়ে পৰৱৰ্তী খবৰ আকৌ বিপদত পৰিছে আন এজন ইউটিউবাৰ এলভিছ যাদৱ অৰুণাচলী মডেল চুম দৰঙক লৈ বৰ্ণবাদী মন্তব্য কৰি বিপদত পৰিল এলভিছ যাদৱ এটা পডকাষ্টৰ মাজতে এলভিছ যাদৱে মডেল চুম দৰঙক লৈ কৰিছিল বৰ্ণবাদী মন্তব্য জনপ্ৰিয় টেলিভিছন শ্ব' বিগ বছৰ প্ৰতিযোগী আছিল চুম দৰং এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে চমন দিছে এলভিছ যাদৱক বৰ্ণবাদী মন্তব্যৰ পাছতে চুম দৰঙে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল ক্ষোভ আগন্তুক 17 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় মহিলা আয়োগত এলভিছ যাদৱ হাজিৰ হ'ব লাগিব ইয়াৰ একোটা সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ